গৰ্দমে কৈছে নিজৰ পত্নী হে দেৱকী শ্ৰদ্ধা সহকাৰে হৰিক ভজন কৰা, ভক্তি কৰা। ভক্তি মানে কি? পুৱা গধূলি আমি গোসাঁই ভাগি গাওঁ, নাম গাওঁ, অকণমান পাঠ কৰোঁ, কীৰ্তন পাঠ কৰোঁ, এয়া ভক্তি নে ভক্তি বেলেগ? এয়া ভক্তিৰ এটা অংগ, এইখিনি প্ৰয়োজন। ইয়াৰ দ্বাৰা আমাৰ ভাৱ শুদ্ধ হ'ব। ভক্তি মানে নাৰদে কৈছে সতু অস্মিন পৰম প্ৰেম অমৃত স্বৰূপ। নাৰদ ভক্তি পুত্ৰত কৈছে ভক্তি মানে প্ৰেম। মই মোৰ মাক ভাল পাওঁ, মাতৃ ভক্তি। মই মোৰ দেউতাক ভাল পাওঁ, পিতৃ ভক্তি। মই দেশখনক ভাল পাওঁ, দেশভক্তি। তেনেকৈ মই কৃষ্ণক ভাল পাওঁ, কৃষ্ণ ভক্তি। তাৰমানে আমি যাক ভাল পাওঁ তেওঁৰ হৈ আমি যিকোনো কৰ্ম কৰিব পাৰোঁ। যাক আপুনি আটাইতকৈ ভাল পায়। ২ নম্বৰ কথা, যাক আপুনি আটাইতকৈ বেছি ভাল পায়, ই বস্তু বা ব্যক্তি যিয়ে নহওক কিয়, সেই বস্তু বা ব্যক্তিৰ কথাটোৱে ২৪ ঘণ্টাৰ বেছিভাগ সময় আমাৰ মন মগজুত ঘেৰাও কৰি ৰাখে। আপুনি যাক ভাল পায় তাৰ কথা প্ৰতিটো মুহূৰ্তত মনলৈ আহি থাকে। কিয়? আমি ভাবো যে সেই বস্তু বা ব্যক্তি আমাক সুখ দিছে। আপোনালোকৰ ঘৰত কণমানি ল'ৰা এটা আছে, অকণমানি ২ বছৰ হৈছে, কোনো তাক মাত দিছে। বাপেক, মাক, ককা, আইতা, পেহা, পেহী, খুৰা, খুৰী চবৰে প্ৰাণ কেন্দ্ৰকে সন্তান। কিয়? কোনো থানাক মাত মাতিলে আমাৰ ভাল লাগে, আনন্দ দিছে, প্ৰত্যক্ষভাৱে খুব অনুভৱ কৰিছো। মোবাইল এটা কিনিছে, নতুনকে এটা আইফোন এটা আনিছে, এইটো সুখ দিছে। দিনটো তাকে লৈ ব্যস্ত। কোনোবাই এখন গাড়ী কিনিছে, কোনোবাই ঘৰ এটা বনাইছে, দিনটো তাকে লৈ ব্যস্ত। ২৪ ঘণ্টাত কেৱল যাক ভাল পায় তাৰ কথাই মন মগজু ভৰাই ৰাখিছো। কৃষ্ণই এনেকুৱা কি দিছে? কৃষ্ণক যে ভাল পাওঁ, কি দিছে কৃষ্ণ? আমি যিখন পৃথিৱীত থিয় হৈ আছো, এই পৃথিৱীখন কৃষ্ণই দিয়া। যি বায়ু আমি সেৱন কৰিছো, এই বায়ু কৃষ্ণই দিয়া। যি তৃষ্ণাত আতুৰ হৈ আমি পানী খাইছো, জল, এই পানী ভগৱান কৃষ্ণই দিয়া। য'ত আমি ৰন্ধন কৰিছো, অগ্নি, আৰু যি আমি আহাৰ গ্ৰহণ কৰিছো, এই আহাৰখিনিও যথৰাগ্নি হিচাপে ভগৱান কৃষ্ণই হজম কৰিছে। অহম বৈশানৰ ভূত্বা প্ৰাণিনাম দেহম আশ্ৰিত প্ৰাণ অপাৰ সমায়ুক্ত পঞ্চমান্যম চতুৰ্বিধম। ৪ ধৰণৰ অন্ন যি আমি গ্ৰহণ কৰোঁ, আপুনি চুবাই খাওক, চেলেকি খাওক, পি খাওক, চুচি খাওক, ৪ ধৰণৰ যি ভোজন আমি গ্ৰহণ কৰোঁ, যথৰাগ্নি হিচাপে, বৈশানৰ হিচাপে ভগৱান কৃষ্ণই আমাৰ উদৰত থাকি হজম কৰিছে। পঞ্চদশ অধ্যায় ১৪ নম্বৰ শ্লোক কিতাপ অগ্নি হিচাপে ৰন্ধন ক্ৰিয়াত সহায় কৰিছে। ক্ষিতি, জল, তেজ, বায়ু, আকাশ, যিখন আকাশৰ তলত আমি ৰৈ আছো, এয়া ভগৱানে দিছে। এই পঞ্চ মহাভূত প্ৰভু ভগৱানৰ সৃষ্টি। আৰু তাতকৈ সচেতন কৰা দেহ, প্ৰাণ, ইন্দ্ৰিয়, জীৱক গুঞ্জান্ত নানাবিধ বিষয়। ইন্দ্ৰিয়বিলাকতো এজন মৃতকৰ গাতো থাকে। কেতিয়াবা আমি গম পাওঁ যে আজি অমুক পাপ জনা গ'ল, ৰাতিপুৱাই খবৰ পালোঁ। হাতত দাখন লৈ যাওঁ, বাপজনা গ'ল তেতিয়া দাহ সংস্কাৰৰ কাৰণে, আৰু গৈ পেলাই দেখো যে বাপজনটো যোৱা নাই, চোতালত শুৱাই গৈছে, ওপৰত বগা কাপোৰ এখন। একে হাত ভৰি নাক মুখ চব আছে, বগা কাপোৰ এখন কালি দিছে, আৰু চবে চাই চাই গৈ আছে তেওঁলোকে। এই বেচেৰাটো কালি সন্ধিয়া লগ পাইছিলো, আজি পুৱাই গ'ল। আৰে গ'ল ক'ত? তোমাৰ আগত যিজন পৰি আছে সেইজন একেই হাত মুখ নাক ভৰি চব আছে তাৰ, আৰু অথচ আমি কথা পাতি আছো, বেচেৰাটো কালি সন্ধিয়া লগ পাইছিলো, আজি পুৱাই গ'ল। হাত ভৰি নাক মুখ চব যদিও আছে, ইন্দ্ৰিয়বিলাক সচেতন নহয়। যেতিয়ালৈকে আত্মা আছিল, যেতিয়ালৈকে পৰমাত্মা হৃদয়ত আছিল, তেতিয়ালৈকে হাত ভৰি লৰচৰ কৰি থাকিব পাৰিছিল। সচেতন কৰা দেহ, প্ৰাণ, ইন্দ্ৰিয়, জীৱন গুঞ্জান্ত নানাবিধ বিষয়ত পৰমাত্মা বুলি তাক কহে মুনিগণ। এইটো পৰম তত্ত্ব জানিবা ৰাজন, পিপ্পলায়নে কৈছে নিমিৰতা একাদশ স্কন্ধ। সেইজন ঈশ্বৰক আমি ভাল পাবলৈ শিকা নাই, যাৰ অবিহনে আমাৰ অস্তিত্ব নাই। আমি শেষ হৈ যাম, একোৱেই নাই। তথাপিও আমি কৃষ্ণৰ প্ৰতি
আমাৰ কৃতজ্ঞতা নাই, আমি ভাল পাবলৈ শিকা নাই। ইয়াত এইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, তোমাৰ কল্যাণ হওক দীৰ্ঘপদ ধৰি শ্ৰদ্ধাই ভগৱতীভাৱে ভজা মহাহৰি। তেবে আহি আমাখাৰ যশস্যা বিস্তাৰী, জন্মিবন্ত ভগৱন্ত তব দুখহাৰী, নকৰিবা কিছু চিন্তা মনুৰ জীয়াৰী, তব মনোৰথ পূৰ্ণ কৰিব নোৱাৰি। তুমি কেৱল ঈশ্বৰক ভক্তি কৰা, তোমাৰ যিমান মনোবাঞ্ছা আছে সমস্তখিনি ভগৱন্তই পূৰণ কৰিব। ভগৱান কেতিয়া আহে? গীতা অৰ্জুনক যেতিয়া বিভিন্ন যুগৰ কথা কৈ গৈ আছে, সাংখ্য যুগ কৰ্মযুগ, চতুৰ্থ অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জুনক কলে, হে অৰ্জুন, মই তোৰ আগত যিবিলাক জ্ঞান কৈ আছো, আগতে মই সূৰ্যক কৈছিলো, ইমান বিবস্বতে যোগম কৰ্তবান অহমভ্যয়ম বিবস্মান মনোয় প্ৰাহুমন ইচ্ছাভ্যয় ব্ৰমী एवं परंपरा प्राप्त इमं राजर्षय विदु सकाले हम हता योगरस्त परम तप। चतुर्थ अध्याय 1 और 2 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক মই যি জ্ঞানৰ কথা কৈছো, আগতে মই সূৰ্যক কৈছিলো, সূৰ্যই মনক কৰে, মনে ইচ্ছাক কৰে, এনেকৈ পৰম্পৰাগতভাৱে ৰাজৰ্ষিসকলে পালে আৰু আহি আছিলে পালো, কিন্তু কালৰ সোঁতত এই জ্ঞানবিলাক নাইকিয়া হৈ গ'ল। অৰ্জুনৰ মনত সন্দেহ হ'ল, আমি দুজন একে লগৰ আৰু সূৰ্য বহুত আগৰ, কেনেকৈ লগ পালে ভগৱান কৃষ্ণ সূৰ্যক ক'বলৈ? সেইকাৰণে অৰ্জুনে প্ৰশ্ন কৰিছে, অপাৰম ভগৱতু জন্ম পৰজন্ম বিকস্মত প্ৰথমে তাৰ বিজানিয়ম তোম আদৌ কৃতমালিতি। চতুৰ্থ অধ্যায় 4 নম্বৰ শ্লোক গীতা। এই কথা এই কেশৱ, তোমাৰতো জন্ম এতিয়া হৈছে, অপাৰম ভগৱতু জন্ম পৰজন্ম বিকস্মত সূৰ্যৰ বহুত আগৰ, মই কেনেকৈ মানি ল'ম যে তুমি কৈছা বুলি? তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক অৱতাৰৰ কাৰণে কৈছিল, কোন খুলি দিছিল, মই কেতিয়া আহোঁ। প্ৰথম ক'লে, বহুনি মে ব্যতীতানি জন্মানি তবচা অৰ্জুন তানি অহম বেদ সৰ্বাণি না ত্বম বেদ পৰম তপ। চতুৰ্থ অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰে পৰে আগতেও বহুবাৰ জন্ম হৈছে, এইবিলাক তোৰ মনত নাই, কিন্তু মোৰ সব মনত আছে, কাৰণ তেওঁ সৰ্বজ্ঞ। কেতিয়া জন্ম লয়? যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পরিত্রাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে। তিনটা মূল কারণ চতুর্থ অধ্যায় 7 আর 8 নম্বর শ্লোকত কৈছে। হিন্দীতে অনুবাদ কৰিছে দুইটা শ্লোকত। जब जब होते हैं धर्म की हानि बढ़े असुर धर्म अभिमानी तब तब धरे प्रभु विविध शरीरा हरहि सदा सज्जन भवपीरा। ভাগৱতে অনুবাদ কৰিছে, চৰাচৰৰ গুৰু ঈশ্বৰ কৃষ্ণৰ জন্মৰ শুনা কাৰণ সাধু সমস্ত ধৰ্ম ৰক্ষা কৰিব, নাকিব দুষ্ট দুৰ্জন। মহন্ত সকলে ইটো জন্ম কৰ্ম শুনিবে গাইবে মুখে, তিনিও তাপক এতেকে নিষ্ঠুৰী পাইবে মুখ্য মহাদুখে। ভগৱান কৃষ্ণ অৱতাৰ লয় পৰিত্ৰাণায় সাধুনাম, সাধুসকলক ৰক্ষা কৰিব, বিনাশায় দুষ্কৃতা দুষ্কৃতিকাৰী নাশ কৰিব, ধৰ্ম পুনৰ সংস্থাপন কৰিব। কপিল প্ৰভু আহিল, ইয়াক প্ৰথমে কৈছে তুমি চিন্তা নকৰিবা, তুমি মাত্ৰ ভগৱান কৃষ্ণক ভক্তি কৰা, বাকী তেওঁ চিন্তা কৰিব, তেওঁ আহিব। যেতিয়া তেওঁৰ প্ৰয়োজন হ'ব, অহাটো তেওঁ নিশ্চয় আহিব। ইয়াক কৈছে এতিয়া, তেনে আহি আমাখান যশস্য বিস্তাৰী, জন্মিবন্ত ভগৱন্ত তব দুখহাৰী। তোমাৰ দুখ হৰণ কৰা ভগৱান নিশ্চয় আহিব আৰু আমাৰ যশস্য বিস্তাৰ কৰিব। নকৰিবা কিছু চিন্তা মনুৰ জীয়াৰী, তব মনোৰথ পূৰ্ণ কৰিব মুৰাৰী। তুমি আৰু চিন্তা কৰিব নালাগে, তোমাৰ মনোৰথ পূৰ্ণ কৰিব দেৱহূতি স্বামীৰ শুনিয়া নিষ্ঠপানী, মহাপ্ৰেম ভক্তিয়ে ভজিলা চক্ৰপাণী। পাছে প্ৰভু কৰ্তনৰ বীৰ্য অনুসৰি দেৱহূতি উদয় পকিলালী ৰাখে।